জানিলো তোমাক সেই ৰঘুনাথ যিটো ইষ্ট দেৱ মোৰ সীতাৰ সন্তাপে জগতৰ বাপে কৰিলা প্ৰয়াণ ঘূৰ। তেতিয়া ৰামচন্দ্ৰ বুজি পাই যে মোৰ অকণমান ক্ৰোধ। ৰামৰ কি? ৰামৰ মহাক্ৰোধ। ৰামে যেতিয়া ক্ৰোধ কৰিছিলে সাগৰ উঠলি উঠি সাগৰৰ মাজৰ পৰা এই সিন্ধুৰাত আহি ৰামৰ চৰণ সেৱা কৰিব লগা হৈছিলে। ও যাৰ মহাক্ৰোধে কৃষ্ণ বুলি উপাসনা কৰা নাই, শ্ৰীৰাম বুলি উপাসনা কৰিলে। আৰু কি হল? ও ভগৱন্ত কৃষ্ণ আকৌ ৰাম ৰূপলৈ যাব লগা হ'ল। মই তোমাৰ কৃষ্ণ ৰূপ দেখাই নাই, মোৰ স্বামী ৰাম ৰূপত দেখা পাইছিলো আৰু তুমিয়ে জগতৰ স্বামী হৈ এইবাৰ তুমি মোক আকৌ ৰাম ৰূপত দেখাই দিলে। এতিয়া কি কৰিলে? ৰামৰ ৰূপত মই তোমাক দৰ্শন দিম, কিন্তু মোৰো এটা অনুগ্ৰহ আছে। বোলে কি অনুগ্ৰহ? তুমি অনা মণিটো মোক ঘূৰাই দিব। যিটো সমন্ত নামৰ মণি তুমি আনিছা, এইটো কাৰণে মোৰ বদনামেই বদনাম। কি বুজাইছে? সৎনাম বদনাম সকলোৰে মালিক কৃষ্ণ। সেইটো মানে সমন্ত ৰূপী তত্ত্বৰ যোগেদি বিষ্ণুৰ মায়া কিমান শক্তিশালী আৰু কিমান সবল আমাক তাক বুজাইছে। এই বিষ্ণুৰ মায়ায়ো চাক স্পৰ্শ কৰিব নোৱাৰে। সেয়া হল ভকত। এটা যুগত তিনিজন। বিবেক শক্তিৰ এক ব্যৱস্থা। এই বিবেকে হল বিধিমান। যদি বিবেক শুদ্ধ হয়, চিন্তন শুদ্ধ হয়, হাত শুদ্ধ হয়, শক্তি যদি হয়, তেতিয়া ভকত হব পাৰিব। এইটো মানে প্ৰথমজন ভকত হল কোন? ৰাক্ষস। আমাৰ এই ৰাক্ষস স্বভাৱটো আমাৰ দেহৰ নহয়, আমাৰ মনৰ। এই মনৰ এই স্বভাৱটোত যদি কেনেবাকৈ আমি শুধৰাবলৈ হয়, তেতিয়াহ'লে আত্মদৰ্শন হব লাগিব। আত্মা হল ৰাম। এইটো মানে ৰামৰ দৰ্শন নহলে ৰাক্ষসৰ গুণটো কেতিয়াও আঁতৰ নহয়। এইটো মানে বিবেক বোধৰ যিটো দংশন, এই দংশনটো বৰ বিপদ। এইটো কাৰণে বিধি হয়নে বাৰু? এই বিবেক বোধৰ যদি দংশন নাথাকে, তেতিয়াহ'লে আমাৰ লগত লোভ থাকিব, কাম থাকিব, দম্ভ দেহ অহংকাৰ থাকিব। এইবিলাক ভালুকৰ থাকে। হয়নে বাৰু? ভালুকেহে যি দেখে তাকে খাই দিয়ে। শত্ৰু মিত্ৰ একো জ্ঞান নকৰে। হয়নে বাৰু? যদি বিবেকৰ দৰ্শন হয়, আত্মদৰ্শন হয়, ঈশ্বৰ দৰ্শন হয়, এই জীৱবিলাক ঈশ্বৰৰ অংশ বুলি যদি অনুভৱ কৰিব পাৰে, মোৰ আৰু তেওঁৰ মাজত একো পাৰ্থক্য নাই বুলি যদি ভাবিব পাৰে, তেতিয়াহ'লে গুহাত থাকিও ভকত হ'ব। কি গুহা? জীৱন গুহা, সংসাৰ গুহা। এইটো কাৰণে আমাৰ এই তিনি পাপেৰে পাপিত হৈ থকা এই ভালুক সদৃশ জীৱনটো
ভকতিৰ সংস্কাৰৰ দ্বাৰা আমি ভকতৰ ওচৰলৈ ভগৱানৰ ওচৰলৈ নিব লাগিব এই ভকতি যেতিয়ালৈকে নকৰিব তেতিয়ালৈকে জীৱন শৃংখলাবদ্ধ নহয় এইটো কাৰণে বিশৃংখলটো বান্দৰৰ গুণ তাক যদি আপুনি ভালকে থাল এখনত আপুনি ফল মূল সজাই দিয়ে আৰু বান্দৰে লওঁতে তলিয়াই চিটি দেখি সিঁচি লৈ তাৰ পাছতে কিয় খাব যদি কেতিয়াও ফালি চিৰি বিশৃংখল কৰি নোলোৱাকে একো বস্তু নহয় হয়নে বাৰু এই বিশৃংখলতাটো আমাৰ বাহ্যিকতাৰ প্ৰতি আমি যে আত্মামুখী হোৱা নাই আমি যে ঈশ্বৰমুখী হোৱা নাই আমি যে নামমুখী হোৱা নাই ভক্তি হলেহে নামমুখী হ'ব পাৰিব সেইটো কাৰণে ভক্তি যদি হয় শৃংখলাবদ্ধতা আহিব এই শৃংখলাবদ্ধতাটো আমাৰ চৰণ সেৱাৰ এটা ডাঙৰ চিন্তন অথবা উপায় সেইটো কাৰণে ভকতি কৰিলেহে সংস্কাৰ হ'ব তিনিজন ভকত এটা যুগত দাপৰ যুগৰ তিনিজন ভকত হয় এজন বিদুৰ এজন উদ্ধৱ আৰু সিজন মৈত্ৰেয় এই তিনিজন ভকতৰ মহিমাটো বেলেগ বিৰল মহিমা তিনিওজনৰ লগতে কি আছে ভাগৱত আছে উদ্ধৱক ভাগৱত কোনে দিলে কৃষ্ণই দিলে কৃষ্ণই উদ্ধৱক ভাগৱত দিয়াই নহয় ভাগৱতত যে তেওঁ বিৰাজমান হৈ আছে উদ্ধৱক দেখুৱাই দিলে সেইটো কাৰণে উদ্ধৱ মহন্ত এজন ভকত এই বিদুৰে গোটেই জীৱনটো কেৱল ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক বুজাই থাকিলে যে হে ৰজা এই পুত্ৰকেইটাক তুমি ভাল কৰা নহলে এইকেইটাৰ পৰা তোমাৰ এই গোটেই ৰাজ্য নষ্ট হ'ব ধৃতৰাষ্ট্ৰৰ গান্ধাৰীয়ে এইটো বুজিলে বুজিবলৈ যত্নও নকৰিলে এখন বিদুৰক দেশান্তৰ কৰি দিয়া হ'ল বনবাসী কৰি দিয়া হ'ল বিদুৰে কি কৰিলে বিদুৰে 11খন তীৰ্থ ভ্ৰমণ কৰিলে 11খন তীৰ্থ ভ্ৰমণ কৰাৰ পাছত এই গংগাৰ পাৰত উদ্ধৱ মহন্তক লগ পালে উদ্ধৱ মহন্তক লগ পালত কি কৰিলে বিদুৰে কান্দিছে কি বুলি যে মই মৃতপ্ৰায় হৈ আছিলো বোলে কিয় গোটেই জীৱনটো ধৃতৰাষ্ট্ৰৰ গান্ধাৰীক বুজালো এটা বাক্যও নুশুনিলে এই তেওঁ পুত্ৰকেইটাক ভাল কৰিবলৈ কৈছিলো এটাকো ভাল কৰিব নোৱাৰিলে গোটেই ৰাজ্যখনে চাহ খাৰু এতিয়া উদ্ধৱ মহন্তক সাৱধি ধৰি কৈছে যে মই যি গলো বোলে কি মই ইমান দিনে দুৰ্যোধন দুঃশাসন গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ লগত আছিলো তাৰ পাছত মই 11খন তীৰ্থ কৰিলো 11খন তীৰ্থ কৰাৰ পাছত মই কৃষ্ণৰ প্ৰাণৰ বান্ধৱ উদ্ধৱক পাই গলো মই আজি কি গলো কাক পাব লাগিব ভকতক পাব লাগিব ভগৱানক প্ৰত্যক্ষভাৱে কোনো কেতিয়াও লগ নাপায় প্ৰথম ভকতৰ সংগ লাগিব এই বিদুৰে কি কৰিলে উদ্ধৱক সাৱধি ধৰি কান্দি কান্দি কৈ দিলে যে মই যি গলো এটা উদ্ধৱ মহন্তই কৈছে তুমি জীয়াৰ ৰাস্তাটোহে পাইছা এতিয়াও তুমি যোৱা নাই জীৱলৈ বোলে তুমি জীৱলৈ হলে কলৈ যাব লাগিব তুমি মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ যাব লাগিব বিদুৰক কলৈ পঠিয়ালে মৈত্ৰেয় ঋষিৰ আশ্ৰমলৈ পঠালে ভাগৱতৰ ৩য় স্কন্ধ অনাদি পাতল সৃষ্টি ৰহস্য কপিল দেৱাহুতিৰ আখ্যান তামকীৰ গতি নৱবৰিষৰ বৰ্ণনা হয়নে সপ্ত পাতল সপ্ত স্বৰ্গ সপ্ত বৈকুণ্ঠ এই সমস্ত সৃষ্টিৰ ৰহস্য তত্ত্বৰ কথা ৩য় স্কন্ধত আছে কোনে কৈছে মৈত্ৰেয় ঋষিয়ে কৈ আছে কাক কৈছে মৈত্ৰেয়ৰ আশ্ৰমত বিদুৰক কৈছে এজনে কলে সিজনে শুনিলে ঈশ্বৰৰ তত্ত্ব বুজিলে এই শুনাজনো ভকত হল কোৱাজনো ভকত গতিকে আমাৰ লগত থকা জীৱটো বিদুৰ ঘূৰা এই জীৱৰূপী বিদুৰ ঘূৰাই এই দেহ তীৰ্থত এবাৰ তীৰ্থ কৰিবলৈ আহিছে আগৰ জন্মত জন্ম এটা আছিলে জম মানে কি জম মানে ধৰ্ম আমি প্ৰত্যেকেই ধৰ্মৰ অংশ আমি আত্মা পৰমাত্মাৰ অংশ আমি জীৱ এই তত্ত্বটো আমি অনুভৱ কৰিব লাগিব এই দেহ তত্ত্বলৈ আহিছো কি হয় ধৰ্মৰ তত্ত্বৰ পৰা আমি বিচ্ছুৰিত হৈ বিচ্ছিন্ন হৈ এই দেহ তত্ত্বলৈ আহিছো ক'ত
হস্তিনাপুৰলৈ এই হস্তিৰূপী কাইক হস্তিনাপুৰ এই হস্তিনাপুৰ ৰূপী কায়ত মায়া মোহ আৰু অজ্ঞান থাকে সেইটো কাৰণে আমি চকুত প্ৰতিবাদী আছো বোলে কি নিজৰ দোষ নেদেখে পুত্ৰ পৰিবাৰ এইবিলাকৰ কোনো দোষ নেদেখো আমাৰ বৃত্তিটো গান্ধাৰী এই ধৃতৰাষ্ট্ৰৰূপী অন্নতা গান্ধাৰী ৰূপী বন্ধন এইবিলাকক আমি ধাৰণ কৰি থকা জীৱনটো সদায় বুজাব বিচাৰে এই বেয়াবিলাক ত্যাগ কৰা ভগৱন্তৰ ভকুতি অমৃতময় পথটোৰ সন্ধান কৰা কিন্তু আমাৰ লগত থকা বিদুৰ নামৰ জীৱই মৈত্ৰেয়ৰ চৰণ পোৱা নাই যেতিয়ালৈকে এই জীৱই মৈত্ৰেয়ৰ চৰণ নেপাব তেতিয়ালৈকে এই ভাগৱত শুনিব নোৱাৰিব এইটো কাৰণে আপোনালোকে গুৰুৰ কৃপা পাইছে ভগৱন্তৰ আশীৰ্বাদ পাইছে এই বৈকুণ্ঠৰ কল্পতৰ ভাগৱত কথা শ্ৰৱণ কৰাৰ যিটো সুযোগ আৰু সুবিধা যিজনৰ লগত অসংখ্য জন্মৰ সঞ্চিত পুণ্য আছে তেওঁহে এই ভাগৱত অমৃত পান কৰিব পাৰে গতিকে ভাগৱতত থকা ভগৱানজনৰ এই কৃষ্ণ গোসাঁই কৃষ্ণৰ কথা আমি প্ৰথম শুনাৰ আগত কাৰ কথা শুনিব লাগিব ভকতৰ কথা শুনিব লাগিব বৈষ্ণৱৰ কথা শুনিব লাগিব বিষ্ণু বৈষ্ণৱত নাহি কিছু বেদ আমাক এতিয়া পদে ক'ব এইটো মানে 28 সহস্ৰ লিখিয়ে সহস্ৰ বছৰ যজ্ঞ কৰিলে যজ্ঞ বিচাৰ ই বন্ধনত পেলাই ই আমাক স্বৰ্গখন দেখুৱালে বৈকুণ্ঠ ধামৰ তত্ত্বখনক স্পৰ্শ দিব নোৱাৰিলে এইটো কাৰণে আমিও স্বৰ্গমুখী যাত্ৰা যাতে আৰম্ভ নকৰো বৈকুণ্ঠমুখী এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱতৰ কথা আমি যাতে শ্ৰৱণ কীৰ্তনৰ যে আনন্দ এই আনন্দৰ ভাগ যাতে ল'বলৈ যত্ন কৰোঁ এই ভিত্তদের নখাতে পৃথি বীরনাদাদক এ কৃষ্ণ ভগবত এ মহাভাগবত এ হৰিস্মণি জীমতে কৰিলা কোনো ত্যাগ এ কহিও তাহান জন্ম এ পুত মহাভাগ হে মহান গুৰুজন কোন আপুনি আমাক 7 দিনতে কৃষ্ণৰ লগত এক হৈ যাব পৰা এই পৰম বৈষ্ণৱ পৰীক্ষিতৰ জন্ম বিষয়ক কথাখিনি আপুনি আমাক জনাওক কাৰ কথা শুনিবলৈ আগ্ৰহ কৰিলে প্ৰথম বৈষ্ণৱৰ কথা জানিবলৈ আগ্ৰহ কৰিছে বৈষ্ণৱৰ কথা নজনালৈকে বিষ্ণুৰ কথা আমি হৃদয়ঙ্গম কৰিব নোৱাৰে এই বিষ্ণু বৈষ্ণৱৰ কিঞ্চি একো নাহি ভেদ এ দুইৰো কথা কৰে পাত কৰ কণ্ঠছে ঋষিসকলে বুজি পালে বোলে কি অকল বিষ্ণুৰ কথাই পাঠ কৰে একো নহয় বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ ভগৱান বিষ্ণুৰ একান্ত সেৱকেই হ'ল বৈষ্ণৱ গতিকে বিষ্ণু আৰু বৈষ্ণৱৰ মাজত এতিয়া আমাৰ ভেদ দৃষ্টি নাই কোনে কৈছে ঋষি সমাজে কৈছে গতিকে এই বৈষ্ণৱজনৰ চৰিত্ৰ আমি শ্ৰৱণ কৰিলে কৃষ্ণৰ চৰিত্ৰৰ যি অমৃত এই অমৃত আমাৰ পান হ'ব গতিকে হে আমাৰ গুৰু ভগৱান কোন আমাক এতিয়া বৈষ্ণৱ পৰীক্ষিতৰ জন্ম বিষয়ে এই এতেকে শুনিমো আমি ভকত চৰিত্ৰ এহিকে পাৰিবে দুৰ্ঘুৰ কলিত এ দেৱৰ দুৰ্লভ শোক মুনি মহাভাগ এ কিমতে পানত পৰি হিতে কাংকলা এ বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰ তত্ত্ব হাত দিনে কলা সিটো হে মহাভাগৱত কিহেতু ৰাজা কী খাইলে কতক্ষকে এ পাইলে গতি
শ্ৰৱণ মাত্ৰকে বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছাই আছে এ পঢ়িও কাপুত এ কথা শুনো পাছে এ হেম শুনি পুতে বিনা অন্তয় বনতে এ আমি অকুলিল হেন এ আছিল মনতে ফুটফুটে কান্দিছে এইটো সকলৰ আগত কি বুলি কান্দিছে যে হে পৰম পবিত্ৰ ঋষিসকল আপোনালোকে তপ বধ ব্ৰহ্মচৰ্য আচৰণ কৰি আপোনালোকৰ কায় বাক্যক আপোনালোকে সদায় শুদ্ধ কৰি ৰাখিছে আৰু আপোনালোকৰ দৰে শ্ৰেষ্ঠজনক মই অকুলি হৈ জন্ম লোৱা এই পুতে ভাগৱত ক'বলৈ যে আপোনালোকে মোক আজ্ঞা কৰিছে আপোনালোকে মোৰ প্ৰতি কিমান কৃপা কৰিছে অৰ্থাৎ সমদৃষ্টিটো আনি ল'ব পৰাটো ঈশ্বৰীয় বুলি এই উপাসকৰ ভেদটো দূৰ কৰি দিয়া নহ'লে সেই যুগত বেদ অকল ব্ৰাহ্মণেহে পঢ়িব পাৰে ব্ৰাহ্মণ নহ'লে বেদ অধ্যয়ন কৰিব নোৱাৰে বেদৰ সাৰ অন্তিম ভাগ বেদৰ ৰহস্য কি ভাগৱত ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে কোনো জাতি কুল ইয়াৰ কোনো ব্যৱস্থা নালাগে হৰি নাম কীৰ্তন নাহি স্থান কাল পাত্ৰ অনিয়ম সংযময় একো বেদৰ যিদৰে নিয়ম বিধি বিধান আছে তেনে নিয়ম বিধি বিধান নাই এইটো কাৰণে নাম হ'ল ধৰ্মৰ কথা এটা ভূতে বিনাইছে কান্দিছে বোলে কিয় তোমালোক ঋষিসকল ভগৱান সদৃশ মোৰ ঈশ্বৰ সদৃশ মই অকুলি নাছিলো আৰু মোক শুদ্ধ হোৱাৰ এটা তোমালোকে উপায় দিছা বোলে কি এই বৈকুণ্ঠৰ কল্পতৰু মই তোমালোকক এটা ভাগৱত কীৰ্তন কৰি শ্ৰৱণ কৰা এ তোমার প্রশ্নে ভলো আতিশি পবিত্র এ শুনা যেন জানো কাহু কৃষ্ণর চরিত্র তোমালোকৰ প্ৰশ্নটো শুনিয়ে মই পবিত্ৰ হলো তোমালোকে মোক কি বিষয়ক প্ৰশ্ন কৰিলা এই পাণ্ডৱৰ নাতি পৰীক্ষিতক কিয় তথ্যকে দৰ্শন কৰিলে এই পাণ্ডৱৰ নাতি পৰীক্ষিতে তৰুণ কালতে কেনেকে দেহটো ত্যাগ কৰিলে আমি হাজাৰ বছৰৰ দেহ ত্যাগ কৰিব পৰা নাই গতিকে যিটো কাৰণত পৰীক্ষিতে তেনেকুৱা ধৰণৰ কাম কৰিব পাৰিলে এই কাৰণটোতে বাস হৈ আছে কোন নাৰায়ণ কৃষ্ণ কাৰণ নাৰায়ণ ইয়াৰ পৰা এটা আৰম্ভ হ'ব কি কৃষ্ণৰ চৰিত্ৰ এই যেন পক্ষী হয় আৱশেষে কথা কোনে কহিলে স্বৰূপে এ যেন পক্ষী মুৰাই খাৰৈ অনুৰূপে অশেহিমতে যত মানে লৈ মূৰমতি এ বনাইব কৃষ্ণৰ লীলা তোমাক সম্প্ৰতি এই কাম্য কথা কথন মলিন হৈ বাণী তাক শুদ্ধ কৰো কৃষ্ণ এই কথা কব খানি কৃষ্ণ চৰিত্ৰত মূৰৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগত যেন মতে পৃথিৱীত হৈ লৈ উপগত এই শ্ৰীমতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্বজানে এই প্ৰথমে হৰিক স্মৰি এই শুনা সাৱধানে এতিয়া ভাগৱত
কীৰ্তন কৰিবলৈ প্ৰথম কাক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ কৰি ল'ব লগা হয় গুৰুক স্মৰণ নকৰাকে ভাগৱত আৰম্ভ নহয় ঋষি সমাজে প্ৰশ্ন কৰিলে যে পৰীক্ষিতৰ জন্ম বিষয়ে আমাক এটা কোৱা বলে কিয় বৈষ্ণৱৰ কথা শ্ৰৱণ কৰিলেও বিষ্ণুৰ কথাৰ পুণ্যৰ ভাগ লাভ কৰিব পৰা যাব এতিয়া খুব ধুনীয়া আৰম্ভ কৰিছে কি কথা যে মই তোমালোকক এতিয়া যিখিনি কথা কম সেইখিনি আনন্দময় কৃষ্ণ কথা মই তোমালোকক এতিয়া কি কথা কম এই তোমালোকে যে ভাগৱত শ্ৰৱণ কৰিবলৈ যে আহিলা এই ভাগৱত শাস্ত্ৰ বৈকুণ্ঠত আছিলে এই বৈকুণ্ঠ ধামৰ পৰা কেনেদৰে মৰ্ত্যলৈ নামিলে মৰ্ত্যত কেনেদৰে ভাগৱত প্ৰাপ্ত হ'ল আৰু খুব মুনিয়ে ভাগৱত কেনেদৰে তেওঁ পিতৃগুৰুৰ পৰা লাভ কৰিলে আৰু পৰীক্ষিতে কেনেদৰে ভাগৱতৰ ভাগ পালে মই এতিয়া তোমালোকক কি কথা এতিয়া ভাগৱত বৈকুণ্ঠৰ পৰা নামি অহাৰ যি দিব্য তত্ত্ব এই তত্ত্ব কথা আমাক ভাগৱত শাস্ত্ৰৰ প্ৰথম স্কন্ধত এই দিনে পূৰ্বত পৰা সৰসুত ঋষি এই বদৰিকাশ্ৰম তয়া সন্তব্যাস বসী এই উগুণত গুণ মনে নাহি সুখ শান্তি এ নকান্ত উপায় একো এমনে গুণী গান্ধী ব্ৰহ্মজ্ঞান চিন্তান্ত ধ্যানত নাহি সুখ এ নজানন্ত কিহ কাম নত মিলৈ অধমুখে আছাদহি হুয়ামি খবদ অকেহি মেলা কৈতে ৰাখি মিলিল নাৰদ এ হাতে দিব্য বিনা যন্ত্ৰ মুখে ৰামনা এ হৃদয়তা কৃষ্ণ মূৰ্তি স্ফূৰ্তি ও বিশ্ৰাম এ প্ৰেমে দবৈ চিত্তয়াতি দুমাংস শৰীৰ অধাৰাই শ্ৰমন্তে আছৈ এ নয়নৰ নীৰ এ তুলন্ত দন্ত তমহা হৰিৰ চৰিত্ৰ এ নাৰদক দেখি ব্যাস এ ঋষি পচকিত এখেমেতে উঠিয়া ধনিয়া কৃতাঞ্জলি এ পৰম গৌৰৱে ঋষি এ কৰিলা সেৱলি ও দিলন্ত এখন আমি এ বসিবাগতৰে এ পাদ্যে অজ্ঞে গন্ধে ধূপে এ পুজিলা সাদৰে এ পলিপাতে পুছিলা কুশলয়া গম এ নাৰদ পুছিলা পাছে এ ব্যাসক বচন এ হাঁহিয়া বুলন্ত ঋষি এ কহিও বৃত্তান্ত এ কিবা হেতু নহি কৈতো মাৰ চিত্ৰকান্ত এ মহাউচ পিছকীয় থিৰনুহি চিত্ৰ এ মহন্তৰ মোহালিতো এ কিনো বিপৰীত ও চাৰিও বেদক কৰি লাহাকা ভেদ ও চাৰদেন জাতি ধৰ্ম এবিলাক কৰিছে এ কৰিলা ভাৰত পুৰাণয় অষ্টাদশ ও জগততে ব্যাপী মাৰইতো জহ এ ব্ৰহ্ম পোষাখ্যাত কাৰ এ কৰা সমাধি
তথাপি তোমাৰ কেনে এ অসন্তুষ্ট চিত কহিও কৃষিমুত ইহাৰ কাৰণ শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন হও যদি আমি বেদ শাস্ত্ৰত পাৰ্গত করুণীতে ঈশ্বর মনা কর্মযত এই মহাজ্ঞান পূর্ণ আমি জগত পৰীক্ষা হুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষা তথাপি নুগুচৈ মোৰ মনে অসন্তোষ নপাও বিমৰিষ কিবা কৰি আছো আপুনি অগাধ বুধ অক্ষয় অৱতাৰ কুসুম মাত কাৰণ ইহান নাৰদ বদতি ঋষি শুনা ব্যাস তুমি শিকৰিলা সবে জগতকে নাশ আগৰ শাস্ত্ৰত প্ৰথম শুধৰণিটো কাৰ কৰাই লৈছে প্ৰথম শুধৰণি কৰাই লৈছে কৰ্ম বন্ধনৰ কৰ্মকাণ্ডত বান্ধ খাই থকা ঋষি সমাজ ঋষি সমাজৰ কেনেকে শুধৰণি হ'ল অকুলিৰ পুতৰ মুখ পদ্মে ভাগৱত শ্ৰৱণ কৰিম বুলি তেওঁলোকে যেতিয়া সিদ্ধান্ত লৈ ল'লে তেওঁলোকৰ শুধৰণি হৈ গ'ল ভাগৱতৰ প্ৰথম স্কন্ধত দ্বিতীয়টো শুধৰণি কৰাইছে কাৰ কণেকা পৰমেশ্বৰ বেদব্যাস বেদব্যাস কি আছিলে পৰম পবিত্ৰ পৰাশৰ পৰাশৰ কাৰ পুত্ৰ পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ এই ব্ৰহ্মাৰ আচলতে প্ৰত্যক্ষ পুত্ৰ নহয় ব্ৰহ্মাৰ পুত্ৰ হ'ল শক্তি শক্তিৰ পুত্ৰ হ'ল পৰাশৰ মানৱ পুত্ৰ নহয় পৰাশৰ ব্ৰহ্মাৰ পুত্ৰ আছিলে শক্তি শক্তিৰ পুত্ৰ আছিলে পৰাশৰ গতিকে ব্ৰহ্মাৰ নাতি হয় কিন্তু তেওঁ ব্ৰাহ্মণ এই পৰাশৰ পুত্ৰ বেদব্যাস কি হ'ল তেওঁ টিকালজ্ঞ ঋষি টিকালজ্ঞ ঋষি মানে কি অতীত বৰ্তমান আৰু ভৱিষ্যত এই তিনিটা কাল যাই জ্ঞাত সেইজন টিকালজ্ঞ দেৱ ঋষি নাৰদে আগত কি জানে তিনিটা কালৰ অতীতটোক জানে আৰু তিনিটা কালৰ ভৱিষ্যতটোক জানে তিনিটা কাল জানে আৰু তাৰ অতীত ভৱিষ্যত জানে সেইটো কাৰণে টিকালজ্ঞ আৰু দেৱ ঋষি নাৰদে কি জানে এই তিনিটা কালৰ অতীতটোক জানে আৰু এই তিনিটা কালৰ পাছৰ যি ভৱিষ্যত এই ভৱিষ্যতটো জানে সেইটো কাৰণে নাৰদ হ'ল দেৱ ঋষি মানে কি যিজনে কেৱল এজন দেৱতাকে সেৱা কৰে যিজনে এজন দেৱতাক সেৱা কৰা ভকত বৈষ্ণৱক সেৱা কৰে এজন দেৱতা হ'ল কৃষ্ণ আৰু এই কৃষ্ণদেৱক সেৱা কৰা ভকত বৈষ্ণৱকো সেৱা কৰে কোনে এই দেৱ ঋষি নাৰদে কিয় তেওঁ কৃষ্ণৰ ভকত আৰু ভগৱান কৃষ্ণ এই দুজনৰ মাজত ভেদ নেদেখে এইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত দুটা সংবাদ কি সংবাদ প্ৰথমটো সংবাদ হ'ল সুত সৌনক সংবাদ আৰু দ্বিতীয়টো সংবাদ কি দিছে ব্যাস নাৰদ সংবাদ ব্যাস নাৰদ সংবাদ যদি আমি ভালদৰে শ্ৰৱণ কীৰ্তন নকৰো তেতিয়াহ'লে ভাগৱতৰ গভীৰ মাজৰ ভাগলৈ আমি সোমাব নোৱাৰিম সেইটো কাৰণে ব্যাসৰ শুধৰণি প্ৰথম স্কন্ধতে কৰাই লৈছে
ব্যাসে কি কৰিছিলে তেওঁ অকাশ পণ্ডিত 17খন পুৰাণ প্ৰণয়ন কৰিছে তেতিয়ালৈকে দিব্য পঞ্চম বেদ মহাভাৰত তেওঁ প্ৰণয়ন কৰিছে ভাগৱত শাস্ত্ৰৰ হেৰি কৈছে মহাভাৰতৰ অন্তৰ্গত মহাভাৰত শাস্ত্ৰৰ ষষ্ঠ পৰ্বৰ অন্তৰ্গত দিব্য জ্ঞানময় যুগ শাস্ত্ৰ তেওঁ গীতা প্ৰণয়ন কৰিছে বেদৰ মন্ত্ৰবিলাক শৃংখলাবদ্ধ নাছিলে অশৃংখলিত আছিলে বেদৰ মন্ত্ৰবিলাকক লৈ ঋষিসকলৰ মাজত বাদ বিবাদ হৈছিলে আৰু বেদব্যাসে কি কৰিছিলে এই বেদৰ 4টা শাখাত ভাগ কৰি মন্ত্ৰবিলাকক শৃংখলাবদ্ধ কৰিছিলে বেদৰ জ্ঞান মাৰ্গৰ মন্ত্ৰবিলাকক শৃংখলাবদ্ধ কৰি দিয়াৰ কাৰণে তেওঁৰ নাম আছিলে ব্যাস আৰু উপাধিটো হ'ল কি বেদব্যাস বেদ শব্দৰ অৰ্থ হ'ল জ্ঞান জ্ঞান মাৰ্গৰ পৰিধিটো ব্যাসে নিৰ্ণয় কৰি দিছিলে সেইটো কাৰণে তাৰ অৰ্থটো কি হ'ব জ্ঞান মাৰ্গৰ পৰিধি যি নিৰ্ণয় কৰে সেই তত্ত্বটোক কোৱা হয় ব্যাস বুলি ব্যাস মানে প্ৰণয়ন ব্যাস শব্দটোৰ যিটো আবিধানিক অৰ্থ ব্যাস মানে প্ৰণয়ন যদি প্ৰণয়ন বা প্ৰস্তুত যদি কেনেবাকে নিখুঁত নহয় তেতিয়াহ'লে তাৰ পৰা জগতৰ উপন্যাস হ'ব সেইটো কাৰণে প্ৰণেতাসকলৰ প্ৰথম শুধৰণি হ'ব লাগিব ক'ত হৈছে ভাগৱতৰ প্ৰথম স্কন্ধ দেৱঋষি নাৰদে বদৰিকাশ্ৰমলৈ আহিলে আৰু দেখিছে কি দেখিছে ব্ৰহ্মজ্ঞান চিন্তন ধ্যানত নাহিব বেদব্যাসে ব্ৰহ্মজ্ঞানৰ যোগেদি পৰম ব্ৰহ্মক ভাবিছে মনটো স্থিৰ নহ'ল আকৌ একান্ত মনে হৰিক ধ্যান কৰিছে ধ্যানতো তেওঁ কি হ'ব পৰা নাই ধ্যানস্থ হ'ব পৰা নাই ব্ৰহ্ম চিন্তনৰ পৰা তেওঁ আঁতৰি আহিলে ধ্যানৰ পৰা তেওঁ উঠি আহি তেওঁ কি কৰিছে বদৰিকা আশ্ৰমত এবাৰ ইফালে গৈছে এবাৰ সিফালে গৈছে বোলে কি আত্মামুখী চিন্তনটো তেওঁ আনিব পৰা নাই তেওঁ বাহিৰলৈ দৌৰিছে মহন্ত যদি বাহিৰলৈ দৌৰে তেতিয়াহ'লে দৈত্য অসুৰ এইবিলাকৰ কি বিলাই হ'ব তেনেকুৱাকে বিবেক ৰূপী বুদ্ধি ৰূপী চিন্তন ৰূপী ভাৱ ৰূপী ব্ৰহ্মাৰ মানৱ পুত্ৰ পৰম বৈষ্ণৱ এই দেৱঋষি নাৰদৰ আগমন হৈ গ'ল ক'লৈ বেদব্যাসৰ নিকট অৱস্থা গতিকে প্ৰণেতাৰো শুধৰণি হ'ব কেনেকে যদি বৈষ্ণৱৰ সংবাদ নাৰদ এজন বৈষ্ণৱ এই বৈষ্ণৱজনৰ যেতিয়া আগমন হ'ল বেদব্যাসে পাদ্য অৰ্ঘ দিব্য সোণৰ পাত্ৰত জল লৈ নাৰদ প্ৰভুৰ চৰণ ধুৱালে চৰণ মচিলে ধূপ ধূনা লগাই তুতি মিনতি কৰিলে উপাসনা কৰিলে আৰু ক'লে আপুনি ঈশ্বৰ কৃষ্ণৰ অংশ অৱতাৰ মোৰ এই বদৰিকা আশ্ৰমলৈ আপুনি অহা আৰু মোৰ ভগৱান অহাৰ মাজত কোনো পাৰ্থক্য নাই আপুনি মোৰ আজি ঈশ্বৰ গতিকে আপোনাৰ কিয় আগমন হ'ল আৰু নাৰদে কি কৰিছে হৃদয়ত তেওঁৰ কৃষ্ণমূৰ্তি কৃষ্ণমূৰ্তি স্বৰূপটোনো কি যিজনে ইষত হাঁহি নিষ্কামভাৱে হাঁহি থাকিব পাৰে কামনা শূন্য হৈ যি হাঁহিব পাৰে সেইজন কৃষ্ণ সেইটো কাৰণে নাৰদে ব্যাসৰ এই অশান্ত অৱস্থাটো দেখি অহা নাই দেৱঋষি নাৰদে ব্যাসৰ অশান্ত অৱস্থাটো দেখি অহা নাই দেৱঋষি নাৰদে কিয় আহিছে হৃদয়ত কৃষ্ণই আহিছে বুলি আহিছে যে গোটেই জগতখনক আনন্দময় কৰি ৰখা হে দৈৱকী নন্দন হে কৃষ্ণ তোমাৰ ভক্তিত গদগদ হোৱা এই মহন্ত দলত তুমি কিয় দৌৰাই ফুৰিছা চঞ্চল অৱস্থা তেতিয়া কি হ'ল বেদব্যাসে তেওঁলোক কিয় চঞ্চল হৈছে তেওঁলোক কিয় অস্থিৰ হৈছে তাৰ সমিধান যেতিয়া নেপালে তেতিয়া দেৱঋষি নাৰদক ক'লে যে আপুনি ঈশ্বৰ কৃষ্ণৰ অংশ অৱতাৰ আপুনি অগাধ
একো নাই হৰি ভকতিৰ তত্ত্বৰ গৰাকী মোৰনো মনটো কিয় অস্থিৰ হৈছে মই নিজে জনা নাই অৰ্থাৎ আমি নিজৰ দুখটো নিজে নেদেখো আমাৰ দুখ কোনে দেখুৱাই দিব লাগিব আমাৰ শুভাকাংক্ষীজনে সাধুজনে সন্তজনে মহন্তজনে আমাৰ দুখ দেখুৱাই দিব লাগিব আৰু সেই কামকে কোনে কৰিলে দেৱ ঋষি নাৰদে কৰিলে ব্যাসৰ দুখটো আঙুলিয়াই দেখুৱাই দিলে কি বুলি ক'লে তুমি জগত নিৰ্মাণ কৰিবলৈ এই জগতখনক ভাল কৰিবলৈ এই জগতখনক শুদ্ধ পথ দেখুৱাবলৈ তুমি 17 পুৰাণ প্ৰণয়ন কৰিছিলা পঞ্চম বেদ মহাভাৰত নিৰ্মাণ কৰিছিলা আৰু এইবোৰ কৰি জগতখন তুমি নষ্ট কৰিলা এতিয়া জগতখন কোনে নষ্ট কৰিলে বুলি কৈছে দেৱ ঋষি নাৰদে ব্যাসে নষ্ট কৰিলে বুলি কৈছে ক'ত কৈছে ভাগৱতৰ প্ৰথম স্কন্ধ যদি তুমি নষ্ট কৰিবা নহ'লে তুমি চাফাও কৰিব লাগিব তুমি পৰিষ্কাৰো কৰিব লাগিব তুমি শুধৰণি কৰিব লাগিব গতিকে ভাগৱতৰ প্ৰথম স্কন্ধ ব্যাস নাৰদ সংবাদ আমি যদি যজ্ঞ কৰ্মকাণ্ড বলি বিধান পূজা পাতল ব্যাসে এইবোৰ প্ৰমাণ কৰিছিলে বুলি আমি যদি এইবিলাক কৰি থাকো ব্যাসৰ শুধৰণি হৈ গ'ল আমাৰ শুধৰণি নহ'ব গতিকে আমি কৰ্মবন্ধনতে বান্ধা থাকিব লাগিব নে নালাগিব ভাগৱত শ্ৰৱণ কৰাজনৰ প্ৰথম ভক্তি শুদ্ধ হ'ব লাগিব ভাগৱত শাস্ত্ৰই যি ৰহস্য ভক্তি নিৰ্গুণ ভক্তি শুদ্ধ ভক্তিৰ পন্থা দেখুৱাইছে এই ভক্তি ৰখাত বিশ্বাস আহিব লাগিব এইটো মানে প্ৰথম শুধৰণি কৰা হৈছে কাৰ নাৰদ গুৰু হৈ শিষ্য হৈ কাৰ শিষ্য হৈ প্ৰণেতা পৰমেশ্বৰ বেদব্যাস নাৰদ বদতি মহা ঋষি শুনা ব্যাস তুমি কি কৰিলা হবে জগততে নাশ ঋষি ব্যাস তুমি শুনা বোলে কি এই জগতখনক তুমি নাশ কৰিলা দেৱ ঋষি নাৰদ কি এজন বৈষ্ণৱ বৈষ্ণৱৰ চিন কি বৈষ্ণৱে কেতিয়াও শুদ্ধ সত্য পথটো দেখুৱাই দিবলৈ ভয় নকৰে এইটো মানে বৈষ্ণৱৰ এইটো লক্ষণ শুদ্ধ পথ দেখুৱাই দিয়াত বৈষ্ণৱে ভয় নকৰে আৰু বৈষ্ণৱে দুখটো আঙুলিয়াই দেখাই দিয়াটো কেতিয়াও ভয় নকৰে ভাগৱতৰ প্ৰথম স্কন্ধত ভগৱন্ত বিষ্ণুৰ এজন বৈষ্ণৱ হৈ ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈ দেৱ ঋষি নাৰদে প্ৰণেতাৰ দুখটো আঙুলিয়াই দেখুৱাই দিছে এই নিৰন্তৰে পশু আইলা তুমি প্ৰাণৰ এই নাহি মন্দ কৰ্ময়ান এই ইহান সমান এই আকস্মিতে লোকক কৰাইলা হিংসা ধৰ্ম নুবুজিলা তুমি বেদক বিভাজন কৰা বেদব্যাস বোলে কি বেদ জানিলা বেদৰ তত্ত্বটো নাজানে বেদৰ তত্ত্ব কি বেদৰ তত্ত্ব হল কৃষ্ণ যেতিয়ালৈকে কৃষ্ণক নাজানিব তেতিয়ালৈকে বেদৰ তত্ত্বটো নাজানিব তুমি কৃষ্ণক জনা নাই সেইটো কাৰণে তুমি এনেকুৱা ধৰণৰ ভুল কৰিছা এই গৰহিত কৰ্ম হিলা ধৰ্ম বুলি এই তোমাৰ বছৰে লোক নাচিলে সমুলি এই স্বভাৱে লম্পত বিষয়ত অনুৰাগ এই স্বৰ্গ পাইব বুলি ৰংগে একাতে সংসা এই কৰৈ মানা হিংসা ধৰ্ম অনানা দেৱ পূজয় এই পুণ্য ক্ষীণ ভলে দুনাই এই নৰকত নজয় যদি জ্ঞানী গণে তাক কৰৈ নিবাৰণ তাৰ বাক্য গণ মানুহে পূজন নাৰদে বেদব্যাসক কৈছে তুমি এটাইতকৈ ডাঙৰ সমস্যাটো সৃষ্টি কৰিলা বোলে কি এই জাপৰ যুগত তুমি কি হলা তুমি প্ৰণেতা হলা
তুমি বেদক বিভাজন কৰিছা, 17 পুৰাণ প্ৰণয়ন কৰিছা, অষ্টদশতল মহাভাৰত নিৰ্মাণ কৰিছা, তুমি যি কৰিছা শুদ্ধ কৰিছা বুলি এই জগত সভাই জানে। সেইটো কাৰণে সাধুজনে, সন্তজনে, মহন্তজনে, গুণীজনে, মানিজনে তুমি ভুল কৰিছা বুলি ঋষিসকলক কয়, কিন্তু তেওঁলোকে নেমানে। বোলে কিয় নেমানে? তুমি ব্যাসতকৈও পণ্ডিত ওলালা নেকি? এনেদৰে উপলব্ধ কৰে, উৎলুঙা কৰে। গতিকে তোমাৰ ভুল হৈছে বুলি কোনেও মানিয়ে ল'ব নোখোজে। গতিকে হে বেদব্যাস, তুমি তোমাৰ ভুলটো স্বীকাৰ কৰিব লাগিব। ভুল স্বীকাৰ কৰিলে তুমি হাঁহি নোলোৱা বোলে কি তোমাৰ ভুলৰ শুধৰণি পাব লাগিব। এতিয়া ঋষিসকলে যজ্ঞ কৰি আছিলে, যজ্ঞৰ কাৰণে স্বৰ্গখন আশা কৰি আছিলে। এই কুট মুনিয়ে সেইটো কাৰণে কি কৈছে? হেৰা ঋষিসকল, তোমালোক শুধৰণি হোৱাটো সাধাৰণ কথা বোলে কি এই প্ৰণেতা পৰমেশ্বৰ টিকালজ্ঞ ঋষি বেদব্যাসৰো শুধৰণি হৈছে ক'ত? এই ভাগৱত আছে। এই ভুলৈ উপালম্ব কৰি এই বচন খণ্ডিত অব্যাসতো অধিক ভয় এহন্তে পণ্ডিত। এই প্ৰকৃতি কহিলা তুমি আনকে ধৰ্ম নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনত সিজিল তোমাৰ ঋষি পৰম অন্যায়। মুহি পুষ্ট চিত কৰে হিকে অভিপ্ৰায়। এতিয়া তোমাৰ যে চিত্তটো অস্থিৰ হৈছে, ইয়াত তুমি কোৱা কৰ্মৰ দোষ। কি কৰ্মৰ দোষ? তুমি বলি বিধান এই কথাবিলাক জীৱ হিংসা কৰা পথটোৱে কৈছে মানুহৰ স্বাস্থ্য ভাল হ'ব, নিৰোগী হ'ব, সুখী হ'ব। তুমি সেইটো পথ দেখালা, কিন্তু তুমি সুখৰ লগত যে দুখ লাগি আছে, ভোগৰ লগত যে ৰোগ লাগি আছে, বিলাসৰ লগত যে দুখ সঞ্চিত হৈ আছে, তুমি সেই কথাটো নিদেখুৱা। সেইটো কাৰণে তুমি তোমাৰ এতিয়া ভুলটো শুধৰাই লোৱা। কি বুলি শুধৰাই লোৱা? তুমি যাগযজ্ঞ বলি বিধান যে দেখালা, এজন দেৱ কৃষ্ণ যিজনৰ গীত গাই মই দিব্য বিনাৰে সৈতে নিজেও শুদ্ধ হওঁ, জগতকো শুদ্ধ কৰোঁ। যিজন ভগৱান কৃষ্ণৰ গুণ কীৰ্তনৰ উপাসনাৰে মই মোৰ দেহাটোকে এখন বিনাৰে ৰূপান্তৰ কৰি দেহৰ কণ্ঠীবিলাকত মই ৰামকৃষ্ণ নামৰ ধ্বনি সংকাৰিত কৰোঁ। মই ভূমিক স্পৰ্শ কৰি মই ভূমিত থাকো, ভগৱান কৃষ্ণৰ নাম জয় জয়কাৰ কৰি মই ভূমিৰ পৰা ঊৰ্ধ্বগামী হৈ মই ভূমাৰ স্পৰ্শ কৰি আছো। গতিকে ভগৱানৰ কৃষ্ণ নামৰ ইমান মহিমা থকা স্বত্তেও তুমি কৃষ্ণৰ গুণ কীৰ্তন সম্বলিত এই আনন্দময় ভকতিৰ পথটোত তুমি নেদেখুৱাই তুমি কিয় এই জীৱবধ কৰি পাপ অৰ্জন কৰা এই স্বৰ্গসুখৰ এই বন্ধনকাৰী ভকতিৰ মাৰ্গটোত তুমি বিস্তাৰ কৰিলা? তোমাৰ ভুল হৈছে। গতিকে তুমি নিজে শুধৰণি কৰিব লাগিব। নহলে আনে বোলে এই কথা নামানে, বোলে কিয় নামানে? তেওঁ ব্যাসতকৈও পণ্ডিত নে বুলি উৎলুঙা কৰিব। আজিও কয় সেয়া উৎলুঙা, আগতে প্ৰায় নহয়। ব্যাসে যাগযজ্ঞ বলি বিধান এইবোৰ কিয় কৰিবলৈ দেখুৱাই থৈ গৈছে? পূজা পতল কিয় কৰিবলৈ দেখুৱাই থৈ গৈছে? হয় নে নহয়? কিন্তু তেওঁলোকে সেইটো জানিলে এই ঋষি সমাজ যে সেই ভাগৱতৰ ওচৰত শুধৰণি হৈ এই গংগাৰূপী ভক্তিৰ পাৰত পৰীক্ষিত ৰূপী জীৱই পাণ্ডৱৰ নাকে ভাগৱত শ্ৰৱণ কৰি 7 দিনতে মুখ্য সুখৰ আনন্দ পালে, সেই কথাটো আজিও গম নাপালে। হয় বাৰু? এই ভাগৱতৰ কথাই আমাৰ জীৱ শুদ্ধি কৰিব লাগিব, আত্মশুদ্ধি কৰিব লাগিব, আমাৰ পুদিহত বিশ্বাস আনিব লাগিব। ক'ত? ভগৱান কৃষ্ণৰ নামত, ভকতৰ সংগত একান্ত চিত্তে ভগৱন্তক ভকতি কৰাৰ যে আনন্দ, এই আনন্দৰ কিমান মহিমা আমি তাক অনুভৱ কৰিবলৈ অভ্যাস কৰিব লাগিব। কাৰ দ্বাৰা? ব্যাস নাৰদ সংবাদ। ভাগৱতৰ প্ৰথম স্কন্ধ আমাক দিছে এই মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ এই প্ৰচাৰোত গোবিন্দৰ এই গুণ নাম মাত্ৰ। এতিয়া কি বুলি ক'লে? তুমি এটা মোৰ উপদেশ লোৱা। উপদেশ কোনে দিয়ে? উপদেশ গুৰুৱে দিয়ে।
দিয়ে শিষ্যক দিয়ে গতিকে উপদেশটো কি উপদেশটো হ'ল গুৰুৰ আজ্ঞা নহ'লে কেতিয়াও ভক্তি নহয় বেদব্যাসে অন্য 17খন পুৰাণ কাৰো আজ্ঞামূলকে প্ৰমাণ কৰিছে পঞ্চম বেদ মহাভাৰত প্ৰণয়ন কৰোঁতে কাৰো আজ্ঞা ল'ব লগা হোৱা নাই কিন্তু ভাগৱত প্ৰণয়ন কৰিবৰ সময়ত হৃদয়ত যদিও তেওঁৰ ভাগৱত আছে কিন্তু দেৱঋষি নাৰদৰ আজ্ঞা ল'ব লগা হয় কিয় ভকতৰ আজ্ঞা নহ'লে ভাগৱত কিবা নহ'ব সেইটো কাৰণে এই ভকত যদি ভগৱান দেৱঋষি নাৰদৰ আজ্ঞা আশীৰ্বাদ ক্ষীৰত লৈহে কনকা পৰমেশ্বৰ বেদব্যাসে এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে আগবাঢ়িব এই শ্ৰৱণ কীৰ্তনে কল্প নিশেষ এই দুৰহক তোমাৰ নৰ মহাক্লেশ এই যজ্ঞ বিভগতি নব বিধমান হব এই শ্ৰৱণ কীৰ্তন তাতো এই মহামুখ্যতৰ এই অৰ্চন বন্দন ধ্যান সমস্ততে কৰি এই যশ কীৰ্তনতে ৰাতি তুষ্ট হুন্ত হৰি এই ভকতে যতে কগালৈ গুণ নাম ছয় এই তাৰমালা কান্ধে আপিন ভন্ত কৃপাময় এই হেৰদানি ব্যাস ঋষি তুমি সৰ্বজান এই নিৰ্মিয়ক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ এই উচিষ্ট কৰ্তব্য কৰি এই কৃষি অপবিত্ৰ এই কাকতুল্য কামী মনৈ চৰকাতৰতি এই ভকতৰ নাহি তাত অভিলাষমতি ব্যাসক দেৱঋষি নাৰদে আচল তত্ত্ব কথাটো কৈ দিলে তুমি ধ্যান কৰিছা ধ্যানত পঢ়িব পৰা নাই ব্ৰহ্ম সমাধিত পঢ়িছা তুমি সমাধিস্থ হ'ব পৰা নাই হয়নে তোমাৰ দৰে টিকালৈকে ঋষিয়েও কৰিম বুলি সেইকেইটা কৰিব নোৱাৰে তুমি যিকেইটা বেলেগক দেখাইছা সেইকেইটা বেলেগে কেনেকে কৰিব যদিও নৱবিধ ভক্তি আছে এই নৱবিধ ভকতিৰ ভিতৰত ভগৱান কৃষ্ণক সন্তুষ্ট কৰা শ্ৰেষ্ঠ ভকতি হল কি শ্ৰৱণ কীৰ্তন গতিকে তুমি কৃষ্ণৰ গুণদোষ আৰু লীলাৰ শ্ৰৱণ কীৰ্তনৰ যি আনন্দময় শাস্ত্ৰ এই শাস্ত্ৰ তুমি প্ৰণয়ন কৰা কি শাস্ত্ৰ ভাগৱত শাস্ত্ৰ এই কৃষ্ণৰ কথাৰ অবিহনে তুমি যিবিলাক শাস্ত্ৰ প্ৰণয়ন কৰিছা এইবিলাক উচিষ্ট গৰ্ত মানে কি য'ত আমি খোৱা বস্তুবিলাক পেলাই ডাষ্টবিন যিবিলাক অসুচি অপবিত্ৰ য'ত কৃষ্ণৰ গুণ নাই যত নাই লীলা নাই য'ত কৃষ্ণৰ আনন্দময় কথা নাই সেয়া আমাৰ কাৰণে পবিত্ৰ নহয় অপবিত্ৰ কৃষ্ণ কি নিজেই বেদ কৃষ্ণ কি নিজেই শ্ৰুতি কৃষ্ণ কি নিজেই বেদৰ ৰহস্য বিদুৰত্ন এইটো কাৰণে দেৱঋষি নাৰদে কনকা পৰমেশ্বৰ বেদব্যাসক আজ্ঞা কৰিছে তুমি কৃষ্ণৰ গুণ কীৰ্তন আৰু যশেৰে পৰিপূৰ্ণ সেই ভাগৱত শাস্ত্ৰ তুমি প্ৰণয়ন কৰা বোলে কি তোমাৰ চিত্ত শান্ত হ'ব অশান্ত মন আনন্দময় হ'ব ভগৱত প্ৰাপ্তিৰ যি পৰিপূৰ্ণ আনন্দ এই আনন্দ তুমি লাভ কৰিব পাৰিবা এই বেদব্যাস তোমাৰ ভুলৰ শুধৰণি তুমি নিজে কৰিব লাগিব হে ৰাম যিটো বাক্য আছে গুণ নাম মাধৱৰ শিকি বাক্য হৰৈ পাপ এই জনসমূহৰ এই
ভকতি বিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদাই তৰু তত্ত্বৰ্থ বেদান্ত মানে কি বেদৰ অন্তিম ভাগ বেদৰ অন্তিম ভাগ মানে কি বেদৰ সাৰ ভাগ হয়নে আমাৰ সৰিয়হবিলাক চেপি কি উলিয়ায় সৰিয়হ চেপি তাৰ পৰা তেলটো উলিয়ায় সৰিয়হৰ ৰসটো হ'ল তেল হয় নহয় বেদ যদি সৰিয়হ হয় ভাগৱত তেতিয়াহ'লে তাৰ তেলটো বোলে কি ৰহস্যটো বেদৰ সৰিয়হ যদি কেনেবাকৈ আপুনি জুইত দিয়ে ফুটিব গৰম কেৰাহীটো দিয়ে ফুটিব কিন্তু তেলত যদি আপুনি কলিতা দি জুই জ্বলাই দিয়ে চাকি জ্বলি যাব সেইটো কাৰণে বেদৰ কৰ্ম মাৰ্গেৰে আপুনি জীৱন বন্তি চলাব নোৱাৰিব এই জীৱন বন্তি যদি আপুনি শুদ্ধকে প্ৰকাশ ৰূপত প্ৰকাশ কৰিবলৈ যদি আপুনি জ্বলাব বিচাৰিছে ভক্তি বন্তি কৰিব বিচাৰিছে ভাগৱত অমৃত এই ভাগৱত অমৃত তুমি ভকতিৰ ৰসেৰে সৈতে এই জীৱন কলিতা গছি আমি জ্বলাবলৈ অভ্যাস কৰিব লাগিব ভাগৱতৰ প্ৰথম স্কন্ধ বেদব্যাসে এতিয়া কি কৰিলে দেৱঋষি নাৰদক গুৰু মানিলে আৰু গুৰুৰ আজ্ঞা পালন কৰি এই কৃষ্ণৰ গুঞ্জ আৰু লীলাৰ বৈকুণ্ঠৰ কল্পতৰ ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবৰ কাৰণে আগবাঢ়িল কেৱল দিউক ভক কিৰণ পদে ভকতি কি কৰয় সংসাৰৰ দুখ নাশ ভকতিৰ প্ৰভাৱ নিমুৰি শিবিয়া স্বধৰ্ম পুতে ভজয় কৃষ্ণক সম্প্ৰতি ভস্ত্ৰ যদি বাৱল পথে গৈল প্ৰাণ জানা নাহি কথা পিতা হাৰব কইলা উদ্ধ বাহু কৰি কৰো হেৰাই অংগীকাৰ অধমজাতিত যদি জন্ম ভৈল তাৰ অজ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী যিটো ভকতি ৰসিক হেমগ্ৰামী মহা বুদ্ধি মন্ত যিটো ভকতিৰ অৰ্থে মাত্ৰ কৰো যতন কালে কৰ্মে মিলাই বেক অবিষয়ক সুখ দেখি হৌত লোক কৃষ্ণক হেৰা কৃষ্ণৰ ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা নৰ ঘৰে আহি বাকী শাস্ত্ৰবিলাকত প্ৰমাণবিলাক নাই অকল কাৰ্য আৰু কাৰণ আছে তাত প্ৰমাণ নাই ভাগৱত শাস্ত্ৰত কি দিছে কাৰ্য কাৰণ আৰু প্ৰমাণ তিনিটা বস্তু একেলগে দিছে মানে তুমি 17 পুৰাণ প্ৰণয়ন কৰিলা পঞ্চম বেদ ৰচনা কৰিলা
অষ্টদশনৰ মহাভাৰত নিৰ্মাণ কৰিলা, তুমি বেদক বিভাজন কৰিলা, ইমানখিনি কৰিও তুমি তোমাৰ পূৰ্বজন্মৰ কথা জানিব পাৰিলা। কোনে নাজানিলে? বেদক জ্ঞানী। দেৱঋষি নাৰদে কি কৈছে যে মই যে ভাগৱত তত্ত্ব পালো, ভগৱন্ত কৃষ্ণৰ এই গুণ কীৰ্তন উপাসনাৰ এই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৰ যে মই তত্ত্ব পালো, মই মোৰ পূৰ্বজন্মৰ কথা জানিলো। গতিকে ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকলে পূৰ্বজন্মৰ কথাও জানিব পাৰে। কিয়? ভাগৱতত সেই ৰহস্যটো আছে। এইটো কাৰণে দেৱঋষি নাৰদে বেদব্যাসক ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিবলৈ কৈছে যে উপদেশী লোক হওক কৃষ্ণক সন্মুখ। যদি তুমি মোৰ উপদেশ মানিলা, মই যদি তোমাৰ গুৰু হয়, গোবিন্দ হয়, তেতিয়াহ'লে আজিৰ পৰা তুমি কেৱল কৃষ্ণৰ গুণ যশ আৰু লীলাৰ কথাৰে তুমি কি কৰিব লাগিব? ভগৱান কৃষ্ণৰ গুণ কীৰ্তনৰ শাস্ত্ৰ প্ৰণয়ন কৰিব লাগিব। এই শাস্ত্ৰ যদি তুমি প্ৰণয়ন কৰা, তেতিয়াহ'লে তোমাৰ কি হ'ব? তোমাৰ কল্যাণ হ'ব, কুশল হ'ব, মংগল হ'ব। এই জীৱৰ কল্যাণ হ'ব, জগতৰ অমংগল দূৰ হ'ব। এই জগতৰ অমংগল দূৰ হোৱাৰ যি উপায়, এই উপায়ে হ'ল ভাগৱত শাস্ত্ৰ। আৰু এই ভাগৱত শাস্ত্ৰ মই মোৰ পিতৃগুৰুৰ পৰা পাইছিলো। আৰু মই এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা তোমাক এতিয়া ক'ব বিচাৰিছো, মইও এবাৰ কি হ'ব লগা হৈছিলে, এই ভূমি ভাগত আহি দাসীৰ গৰ্ভত ব্ৰাহ্মণৰ গৃহত মই এটি সাধাৰণ শিশু হৈ জন্ম ল'ব লগা হৈছিলে। মই এটি সাধাৰণ শিশু হৈ ব্ৰাহ্মণৰ গৃহত জন্ম লৈ বাৰিষা কালত আমাৰ গৃহলৈ 4জন অতিথি আহিছিলে। এই অতিথি কেইজনে কিন্তু বেদ কৰ্ম নকৰে, কি কৰে? কেৱল হৰি কীৰ্তন কৰে। মই তেওঁলোকৰ মুখেৰে হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কৰিছিলো। আৰু মোৰ যেতিয়া 5 বছৰ বয়স হৈছিলে মাত্ৰ, মই তেওঁলোকৰ চৰণ সেৱা কৰিছিলো। তেওঁলোককে মই মোৰ ঈশ্বৰ বুলি ভাবিছিলো। আৰু তেওঁলোকৰ মুখপত্নে ভগৱান কৃষ্ণৰ গুণ শ্ৰৱণ কীৰ্তন কৰি কি হৈছিলে? মই পুণ্যৰ ভাগ লাভ কৰিছিলো। বাৰিষা কাল শেষ হ'ল, সেই 4জন অতিথি যেতিয়া আমাৰ গৃহৰ পৰা বিদায় ল'লে, মই তেতিয়া খুব কান্দিছিলো, মোকো লগতে লৈ যোৱা বুলি কৈছিলো। আৰু কি হ'ল? সেইটো জনমতে ভকতৰ সংগ লোৱাৰ কাৰণে এই জনমত দেৱঋষি নাৰদে কি বুলি কৈছে? সেই সঞ্চিত পুণ্যৰ বলত এইবাৰ মই ব্ৰহ্মাৰ মানৱ পুত্ৰ হৈ মই দেৱঋষি নাৰদ হৈ জন্ম ল'লো। গীতাৰ বিভূতি যোগান ভগৱান কৃষ্ণই এই দেৱঋষি নাৰদ ভাগৱত শাস্ত্ৰৰ ওচৰত গুৰু হৈছে। কাৰ? বেদব্যাসৰ। এই দেৱঋষি নাৰদনো কোন? ভগৱান কৃষ্ণই নিজৰ মুখপত্নে বেকত কৰিছে গীতা শাস্ত্ৰ। অশস্ত সৰ্ব বিখ্যানম দেৱঋষি নাম সনাতন গন্ধাৰবনম চিত্তনাথো সিদ্ধিনাম পিনো মুনি। অশস্ত সর্ব বিখ্যানম দেবর্ষি নাম সনাতন গন্ধর্বনম চিত্তনাথো সিদ্ধিনাম পিনো মুনি। হে মোৰ সখা অৰ্জুন, বিলিক বিলাকৰ মাজত মই হলো আহত বীৰ। অশস্ত সৰ্ব বিখ্যানম, ঋষিসকলৰ মাজত দেৱংশী নাঞ্চ নাৰদ, মই এই দেৱঋষি নাৰদ। আৰু গন্ধৰ্বসকলৰ মাজত মই চিত্তৰথ গন্ধৰ্ব। সাধন চিত্ত বৈষ্ণৱসকলৰ মাজত মই কি? মই হলো দেৱাহুতিৰ পুত্ৰ অখিল ভগৱান। গতিকে মোৰ অনন্য বিভূতি, মোৰ অনন্য ৰূপ।
এই বিৰিক বিলাকৰ মাজতনো ইমান বিলাক লাখ লাখ বিৰিক আছে ভগৱান কৃষ্ণই অস্বস্থ বিৰিক বুলি ক'লে আহত বিৰিক বুলি ক'লে বেলেগ এজোপা বিৰিকৰ নাম কিয় নকলে হয়নে ওই সেউজীয়া বিৰিক আহত জোপাৰ কথা কোৱা নাই এই জগতখনৰ সংসাৰ ৰূপত এই জীৱবিলাকক যিজোপা বিৰিক হয় জগতৰ হৰিয়ে ঘূৰি আছে ওই বিৰিক জোপা হ'ল সংসাৰ বিৰিক এই সংসাৰ বিৰিক জোপা জগতৰ হৰি নিজে ইয়াৰ তিনিটা ডাল আছে এই তিনিটা ডাল হ'ল সতত পাবৰ তিনি গুণ এই তিনি গুণৰ তত্ত্বা ওই এই জীৱবিলাক পাঠ হৈ লাগি আছে সেইটো কাৰণে আমাৰ কি কয় ও কৃষ্ণৰ ইচ্ছা নহলে ও বিৰিকৰ এখিলা পাঠ কৰিব নোৱাৰে ওই আমি প্ৰত্যেকে সংসাৰ বিৰিকত লাগি থকা ওই প্ৰত্যেকে জীৱৰূপী একোটা পাঠ ওই যেতিয়া পকিব ঈশ্বৰে তাৰ পৰা এৰি দিব ওই এই দেহ ইয়াত পৰি থাকিব পৰীক্ষিতে সেই দেহটো 7 দিন ভাগৱত শ্ৰৱণ কৰি এৰি গৈছিল গতিকে ভাগৱত শাস্ত্ৰৰ মহিমা আমাক বুজাইছে বোলে কি প্ৰথমতে তুমি ভকতৰ সংগ ল'ব লাগিব ভকতৰ সংগ লৈ ভকতৰ মুখপদ্মে হৰিৰ গুণ কীৰ্তন তুমি শ্ৰৱণ কৰিব লাগিব হৰিৰ গুণ কীৰ্তন শ্ৰৱণ কীৰ্তন আৰু যদি তুমি মনন কৰা তোমাৰ কায় বাক্য শুদ্ধ হ'ব আৰু তাৰ পাছত যদি তুমি জন্ম লোৱা ওই তুমি দেহ হৈ যাব নালাগে কিয় বা